আৰু বলক আজি বনাওঁ জলকীয়া আচাৰ। গৰম যদিও খাই কিন্তু বহুতেই ভাল লাগে। এই আচাৰটো এনেকুৱা টেষ্টি নহয়, দেখিছে জলকীয়া অ'ত পৰি ত'ত পৰি মানে জলকীয়াকেইটা নষ্ট হৈছে। সেইকাৰণে মই ভাবিলোঁ ভৰায়ে থওঁ। আচলতে সৰিয়হ, ক'লা সৰিয়হ, বগা সৰিয়হ ল'লোঁ। এইকেইটা নিদিলেও কথা নাই, মই আধা চামুচ দিছোঁ জিৰা, চফ্ট পাঁচফোৰণ আৰু দিছোঁ গোটা ধনিয়া, বাছ ইমানেই। আৰু এইকেইটা বোলক অকণমান ভাজি লওঁ। সৰিয়হ আছে যিহেতু বৰ বেছি ভাজিব নোৱাৰি, নহ'লে তিতা হৈ যাব। অলপ গৰমাই লৈছোঁ। আৰু কি জানেনে, এই যে গোটা জিৰা, ধনিয়া, চফ গুটি আৰু ধনিয়া এইখিনি মই মানে খুব ভাল লাগে গোন্ধটো, সেইকাৰণে দিছোঁ। আচলতে সৰিয়হ দিলে সেইখিনি নিদিলেও কথা নাই। আৰু সেইখিনি মই ইয়াক গুড়া কৰি ল'লোঁ মছলাখিনি। তাৰপাছতে লৈছোঁ মই জলকীয়াখিনি, সেইখিনিও অকণমান মই গ্ৰাইণ্ড কৰিয়ে লৈছোঁ। যিহেতু বস্তুটো কম সেইকাৰণে মই এনেকৈয়ে লৈছোঁ, কাটি ল'লে একেবাৰে কম হ'ব। তাৰপাছতে তেলতে দিছোঁ মই ক'লা জিৰা আৰু দিছোঁ নিমখ যিহেতু ব্যৱহাৰ কৰাই নাই তেলতে দিছোঁ হালধি, ইমানেই। আৰু এই নহৰুখিনি যে ইয়াত মেইন, আপোনালোকে যদি নহৰুৰ ফ্লেভাৰটো ভাল পায় নহৰুটো দিবই, আৰু নহ'লে গাজ টেঙা থাকিলেও দিবলৈ ভাল। মোৰ যিহেতু নাই মই নহৰু দিছোঁ, তেতিয়াও মানে খুব ধুনীয়া এটা গোন্ধ আহে। দুদিনমানৰ পিছৰ পৰা, প্ৰথম দিনাই নাহে বাৰু। তাৰপিছতে সেই গোটেইবোৰ দিয়াৰ পাছত মছলাখিনিও মই ঢালি দিছোঁ আৰু অকণ তেল ব্যৱহাৰো কৰিছোঁ মই কম যেন লাগাত। আৰু একেবাৰে শেষত দিছোঁ ভিনেগাৰ। আৰু ইমান টেষ্টি হয় নহয় এই মানে জলকীয়া আচাৰটো খাবলৈ। আৰু ইয়াত মছলাৰ পৰিমাণ যদি বেছি থাকে জ্বলাটো অলপ কমি যায়। মই কৈছোঁ এয়া খাই পেলাই দেখাইছোঁ, বহুত টেষ্টি হৈছে। আৰু দুদিনমানৰ পিছৰ পৰা ইয়াত এটা নহৰু ফ্লেভাৰো আহি যায়। খাবলৈ মই বিৰাটেই ভাল পাওঁ, আমাৰ ঘৰত সকলোৱে ভাল পায়। গাখীৰখিনি অথনি যাৰ ঘৰৰ পৰা যে আনিছিলোঁ মানে তাই থৈ গৈছিলে, ফাটি থাকিলে। মানে মই 1টামান বজাতহে আনিলোঁ, ফাটিয়ে থাকিলে। এতিয়া ভাবিছোঁ ভালকৈ ফাটি পেলাই কিবা এটা বনাই পেলাওঁ, ভালকৈ ফটাই লওঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে বৃহস্পতিবাৰ আৰু এতিয়া বাজি গৈছে আবেলিৰ 5টা। এয়া মই ভিনেগাৰ দি গাখীৰখিনি ফটাই ল'লোঁ যোৱাকালি সন্ধিয়া। এয়া দেই মানে ৰাতি ভাত বনোৱাৰ সময়ত আচাৰো বনাইছোঁ, এইফালে এয়া চানাখিনিও উলিয়াই লৈছোঁ। কিন্তু মোৰ আৰু ধৈৰ্য নহ'ল যে মই আপোনালোকক কিবা বনাই দেখাম। আৰু এয়া আহিছোঁ আজিৰ দিনটোৰ মাজলৈ। যিহেতু মোৰ আজি ফাষ্টিং নাখাওঁ আৰু ঘৰত যিহেতু অসুখ, একদম জ্বলা মছলা নিদিয়াকৈ চিম্পুল আলু পিটিকাৰে সৈতে এসাঁজ বনাই আছোঁ। এখন ভাজি, এইফালে গাখীৰ গৰমাইছোঁ আৰু এইফালে মোৰ কাৰণে চাগু তিয়াই থৈছোঁ, মই চাগু খাম যিহেতু। আৰু লৈছোঁ মগু দালি, নেমু দি পেলাই এনেকৈ কিবাকিবি আছে আৰু যি বনাইছোঁ। এয়া ৰাতিপুৱা এখন বনাইছিলোঁ ভাজি, আৰু এইবাৰ বনাওঁ বোলো নেমু। গৰমত এইটোৱেহে আচল বস্তু। ইমান গৰম পৰিছে বা একদম ঘামি থাকোঁ অনবৰতে। আৰু এতিয়া নেমু চৰবত বনাওঁ ৰ'ব। মই নাখাওঁ বাৰু, মোৰ ফাষ্টিং আছে। নিমখ যেতিয়া নাখাওঁ চৰবত খাবলৈ ভাল নালাগে, গতিকে এনেই পানী খাই আছোঁ। বলক চৰবতকে বনাই লওঁ। আৰু কৈছোঁহে নেমু চৰবতনো আৰু কি দেখাম, আপোনালোকে খংহে কৰিব সদায় নেমু চৰবত দেখাই বুলি। এয়া অকণমান নিমখ দি পেলাই এওঁলৈ থৈ লৈছোঁ, যিহেতু চেনি নাখায়। আৰু চৰবতখিনি এনেকৈ ওপৰৰ পৰা ঢালি দিলে মোৰ বৰ ভাল লাগে। আগতে সৰুতে এই দৃশ্যটো মানে এই যে গুৱাহাটী ষ্টেচনত নেমু চৰবত খাইছিলোঁ, ক'ৰবাত ট্ৰেইনত যাবলৈ ৰৈ আছিলোঁ মানে, সেই তেতিয়া এনেকৈ খাইছিলোঁ। সেইটো এতিয়াও চকুত ভাহি থাকে। খুব ওপৰৰ পৰা ঢালি দিয়ে, ফেন উঠি যায়। মোৰ এতিয়াও সেইটো খুব আমেজ লাগে, মানে খুব ভাল লাগে, তৃপ্তি লাগে কিবা এটা। গতিকে নেমু চৰবত বনালে মই সেই মেথডটো এপ্লাই কৰোঁ। আপোনালোকৰ লগতো আজি অকণ শ্বেয়াৰ কৰিলোঁ। এয়া মোৰ নেমু চৰবত হৈ গ'ল। খাই কিন্তু বিৰাটেই গৰমত ভাল লাগে। আজি পিছে মই খোৱা নাই, যিহেতু আজি নিমখ নাখাওঁ। আৰু তেন্তে আজিলৈ আহোঁ।